ঐ লথৌ ঐ পুলিচত বহুত পোষ্ট ওলাইছে ঐ এপ্লাই কৰি থৈ আহিবিগে নেট কেফেত গৈ পেলাই হয় নি কেনেকে গম পালে আপুনি ঐ মোক তই সুধিব লাগেনে আৰু মোৰ দোকানলৈ অনেক মানুহ আহে আলোচনা কৰে কিবা কিবি ময়ো কথা পাতো তেনেকেই গম পাওঁ তহঁতৰ নিচিনা নহয় নহয় মোবাইলডাল পালে আৰু নাচ গানবোৰ চাই চাই সময় অতিবাহিত কৰা ভাল কথা কিছুমান চাব লাগে হেৰৌ সেই মোবাইলটোত বহুত কথা আহি থাকে হ'ব হ'ব ইমানকে নবকিলেও হ'ব মই আজি চিন্তু দোকানত গৈ পেলাই এপ্লাই কৰি থৈ আহিমগে কিহৰ এপ্লাই নো আসাম পুলিচত ভেকেঞ্চি ওলাইছে বোলে দেউতাই তাকে সেই এপ্লাই কৰিবলৈ কৈছে হয়নে চেপেটা খুৰা মই পক্কা খবৰ পাইছোঁ আৰু হেৰি নহয় হয় নাই কচোন ইমানটো ডেকা লোৱা পালেও পক চাকৰিটো আমাৰ নিচিনাকৈ আৰু এনেকৈ সেই দোকান দি খাব নালাগে তেতিয়া মোটা দৰমহা এটা পাব নে কি ক'বা বুলি ভালেই হ'ল পাই কথাটো গম পালোঁ আমাৰ মানুহজনকো দিবলৈ ক'ব লাগিব কবি ভালহে আকৌ হেৰি কি কয় হেৰি ওলাইছে কনিষ্টেবল ওলাইছে SI ওলাইছে তাৰপৰা জেইল ৱাৰ্ডাৰো ওলাইছে মই আকৌ কনিষ্টেবলটোহে দিব পাৰিম SI দিব নোৱাৰোঁ ডিগ্ৰী নাই নহয় বাবলি বা ভিনদেউ চাগে পাৰিব নাই নোৱাৰে কনষ্টেবলে দিব পাৰিব SI দিব নোৱাৰে ডিগ্ৰী কমপ্লিট নহ'ল নহয় বেক লাগি থাকিলে তেন্তে দৌৰ প্ৰেক্টিচ কৰিব লাগিব প্ৰথমতে দৌৰ হ'ব কনষ্টেবলৰ SI হ'লে প্ৰথম ৰিটাৰ্ণ হ'লহেঁতেন মই কাইলৈ ৰাতিপুৱাৰ পৰা দৌৰিমেই যাই যদি পঠিয়াই দিব একেলগে লগে ভাগে দৌৰিম ভালো লাগিব হাই জাম্পো মাৰিব লাগিব লং জাম্পো মাৰিব লাগিব মই সেই ইউটিউবত চাইছিলোঁ এবাৰ কি কৰিব লাগে মই আজি আলোচনা কৰিমগৈ দিব লাগে চৰকাৰৰ এইবিলাক সুবিধা গ্ৰহণ কৰিব লাগে আৰু ল'ৰা ছোৱালীবোৰে তয়ো দিব পাৰ দেখোন ছোৱালীৰো ভেকেঞ্চি আছে মই নোৱাৰোঁ পাই মন কৰিলে চন বাবলি বা মন কৰিলে চন তুমি দিওঁ বুলিলে দিব পাৰা ছোৱালী মানুহে অকণমান হেৰি হ'লেও হয় হাইটটো কম হ'লেও হয় আৰু দৌৰটো অকণমান কমেই মাৰিব লাগে হ'লেও আৰু মই সৰুৰ পৰা আলাসত ডাঙৰ হোৱা ছোৱালী ক'তনো পাৰিম আৰু নোৱাৰোঁ পাই ইমান আৰামত থকা আৰামত খোৱা পুলিচত বৰ কষ্ট হয় নহয় আমাৰ গোবৰ্ধনে পাৰিব বাৰু মানে সিমানজনৰ কথা কৈছোঁ চেষ্টা অসাধ্য একো নাই মই সেইটোহে জানো বাৰু সেইবোৰ বাদ দিয়ক মেগী আছেনে বাৰু মেগী নিবলৈ আহিছোঁ আজি মেগীহে নাই এই মেগী নাথাকে ইহঁত কেইটাপা মনে আহি চুকৈ লৈ যায় মেগী খাই কিনো ভাল পায় সেই দেখিয়ে মেগী অনাই নাই মিছা হ'ল তেন্তে মই বোলো মেগী পেকেট আনি পেলাই খাওঁ এতিয়া তিনিআলিফালে যাবলৈও মন যোৱা নাই আপোনাৰ দোকানতে পাম বুলি ভাবিছিলোঁ হ'ব আৰু দিয়ক আজি নাখাওঁ আৰু তাকেহে পাই বেয়া লাগিছে কাষ্টমাৰটো ঘূৰাই পঠিয়াবলৈ বেলেগ কিবা এটাকে লৈ যা নালাগে হ'ব বেলেগ বস্তু নিনো হ'ব তেন্তে আৰু মই যাওঁ দেই ফৰ্ম ফিল আপটো কৰগৈ ইমিডিয়েট গৈ হ'ব ময়ো আহিছোঁ দেই সেই ওপৰৱালা মোৰ ল'ৰাটোৰ কিবা চাকৰি এটা দিবা আৰু তাৰ লাইফটো ছেটেল হ'লে মই আৰু শান্তি পাম পুৰা গেম খেলি আছে গেম খেলিলে নহ'ব পাপাই চাকৰি ল'ব লাগিব গোবৰ্ধন বাবলি বিউটিফুল মোবাইল থোৱা বাবলি বিউটিফুল গেম খেলি আছো তোমাৰ আজিৰ পৰা গেম খেলা বন্ধ কিয় বাবলি বিউটিফুল কিয় মানে খবৰ ৰাখিছানে পুলিচৰ ইমান গাল পোষ্ট ওলাইছে গোটেই সংসাৰৰ ল'ৰাবোৰে ফৰ্ম ফিল আপ কৰিছে দৌৰিছে জাম্প মাৰিছে প্ৰেক্টিচ কৰিছে তোমাৰ খবৰেই নাই চাকৰি এটা হ'লে কিমান ভাল হ'ব আমাৰ দুইটাৰে কাইলৈ পৰা মুঠতে ৰাতিপুৱা দৌৰিবলৈ যাবা আৰু কেফেত গৈ পেলাই ফৰ্ম ফিল আপটো কৰি দিবা আসাম পুলিচৰ কনষ্টেবল ওলাইছে আৰু SI ওলাইছে কনষ্টেবলহে দিব পাৰিবা BA টো পাছ কৰিব নোৱাৰিলে গোটেইখন বেগ লগাই থৈ দিলা পুলিচত মই দৌৰিব নোৱাৰিম নেকি দেখিছা নাই পেটুৱা হৈ গ'লো সেইবোৰ মই নাজানো কাইলৈ পৰা মুঠতে দৌৰিবলৈ যাব লাগিব তুমি আজিৰ পৰা তোমাৰ ট্ৰেইনিং আৰম্ভ তুমি কি খাবা নোখোৱা তোমাৰ ডায়েট প্লেন তুমি কি কৰিবা কেতিয়া হ'বা কেতিয়া উঠিবা মোবাইল টিপিবানে নাই চব মই হেৰি কৰিম তুমি মুঠতে মোৰ কথা শুনিবা চাকৰি পাই যাবা সোমাই বহুত দম পাবা গম পাইছা নাই কিন্তু বাবলি বিউটিফুল কোনো কিন্তু নাই মোবাইল চাই নাথাকিবা এনি টাইম সোনকালে মাক ভাত বনাবলৈ কৈছোঁ ভাত খাই পেলাই শুই যাবা স্ক্ৰীন টাইম কমাব লাগিব আৰু ৰাতিপুৱা 4টাতে উঠিব লাগিব দৌৰিবলৈ যাবলৈ খাই বৈ সোনকালে শুই থাকিবা এইবাৰহে মৰিলোঁ বাৰু যাওঁ মায়ে কি বনাইছে চাওঁগে তেল চেল অকণমান কমকৈ দিবলৈ ক'ব লাগিব মা আকৌ কিহে পালে হঠাতে মোক পুলিচত পঠিয়াবলৈ মন কৰিলে যে ইমান আৰামত জিন্দগী জি আছিলোঁ ঘৰ যোৱাই ঘৰো বনাই দিলে পইচাও দিয়ে চলিবলৈ বহি খাই মই এতিয়া কাম কৰিবলৈ মন নোযোৱা হ'ল দৌৰিবতো মই নোৱাৰিমেই দৌৰতে ফেল কৰিম বাপেকে আজি আমাৰ ল'ৰাটো ভাগৰ ফেভাৰেট বনাইছোঁ পোলাও বনাইছোঁ আৰু গাহৰি চুঙাত দিয়া সি বৰ ভাল পাব মা কি বনাইছে আজি গাহৰি চুঙাত দিয়া আৰু পোলাও বনাইছোঁ আমাৰ আকৌ গোবৰ্ধনে বৰ ভাল পায় নহয় মই সেই মোবাইলত চাই বনাইছোঁ আকৌ ভালেই হৈছে বাৰু থলে মই ইমান সপোন দেখিলোঁ আপুনি এতিয়া সেই গাহৰি মাংস আৰু পোলাও খুৱাই পেলাই গোবৰ্ধনক কলেষ্ট্ৰল বঢ়াব তাৰপিছত সি দৌৰিব নোৱাৰিব ফুপনি আহিব তাৰ অলপমান দৌৰিলেই মানে মই একো হ'লে বুজা নাই দেই কিনো বাঢ়িব ক'তনো দৌৰিব
মানে সি পুলিচত ফৰ্ম ফিল আপ কৰিব এতিয়া আসাম পুলিচৰ কনষ্টেবলত এতিয়া দৌৰিবতো লাগিব প্ৰথমতে 1600 মিটাৰ 3200 মিটাৰ দৌৰিব লাগিব এনেকৈ এতিয়া এইসোপা খাই ল'লে মানে সি কেনেকৈ দৌৰিব তাৰ তেল ফাটিব এইবিলাক খালে দৌৰিব নোৱাৰিব অলপ দৌৰিলে তাৰ ফুপনি জুপনি উঠিব বুজিছে নাই আজিৰ পৰা তাৰ কাৰণে আপুনি একো নবনাব যি বনাব লাগে মই বনাম কমকৈ তেল দি মানে হেল্ডি বনাব লাগিব আনহেল্ডি খুৱাব নোৱাৰি তাক অলপ দিনলৈকে হয় নেকি মই আকৌ ক'ব নোৱাৰো নহয় সি পুলিচত দৌৰ লগাব বুলি সেই দেখিহে বনালো এইবিলাক খালে যদি দৌৰিব নোৱাৰে তেনেহ'লে নালাগে চাকৰিটো লওক আকৌ আমাৰ ঘৰখনৰ ভাল হ'ব চবৰে ভাল হ'ব পইচা পাতি আহিব ঘৰলৈ একজেক্টলি আপুনি বুজি পাইছে আজিৰ পৰা মুঠতে আপুনিয়ে মই মিলি তাক হেল্ডি খুৱাব লাগিব মই আপোনাক কৈ দিম কি খুৱাব পাৰি কি নোৱাৰি ডেইলি বইল দিম গাখীৰ ফল মূল সেইবিলাক খুৱাব লাগিব ফাষ্ট ফুড বাহিৰৰ এইবিলাক মিঠাই চিঠাই চেনিটো একেবাৰে বন্ধ আৰু কমকৈ তেল দি দেই ৰিফাইন একেবাৰে বন্ধ আৰু এক্সাৰচাইজ কৰিব লাগিব সি দৌৰিব লাগিব সোনকালে সময়মতে শুব লাগিব তাক ঘূৰা ফুৰা চব বন্ধ মুঠতে আপুনিয়ে মই মিলি তাক একদম পাছ কৰাবই লাগিব দৌৰত পাছ কৰাৰ পিছত আকৌ পঢ়াব লাগিব এই বেষ্ট তেন্তে আমি শাহু বোৱাৰী মিলি একদম চাকৰি পাক্কা কৰাই দিম আৰু আমাক বন্ধনা অ'কে দেন ভাত হ'ল নেকি কি বনাইছ চাও ৱাও গাহৰি চুগাত দিছ নেকি বাৰু মজা লাগিব পোলাও লগত খাই দে সোনকালে দে এই ভাত তোমালে নহয় এটা মোৰ আৰু বোৱাৰীলেহে তোমাৰ এইবিলাক নিষেধ পুত্ৰ হে মানে তাৰ মানে কি মই কিয় নাখাম আকৌ তুমি নোৱাৰা খাব যেতিয়ালৈকে পুলিচত দৌৰত পাছ নকৰা তেতিয়ালৈকে তোমাৰ এইবিলাক বন্ধ ফাষ্ট ফুড গাহৰি মাংস বেছি তেলি মানে যিবিলাক স্বাস্থ্যৰ কাৰণে বেয়া সেইবোৰ তুমি খাব নোৱাৰা মই তোমাৰ কাৰণে মেনু বনাইছোঁ সেইখনৰ মতেই খাব লাগিব সেইবিলাক নহ'ব দেই গাহৰি মাংসৰ লগত নো কম্প্ৰমাইজ মই খামেই কি হ'ল গোবৰ্ধন তুমি মোৰ ওপৰত কথা ক'বা বাবলি বিউটিফুলৰ ওপৰত কথা ক'বা তুমি মোৰ কথা নুশুনা मन तो करता है एक थप्पड़ देके पूरा 32वां निकाल दूं इधर उपाय नहीं है घर जवाई हूँ घर से निकाल दिया तो फिर से वहाँ वो गांव में जाना पड़ेगा गरीब घर में रहना पड़ेगा क्या करूँ दिल है कि मानता नहीं इतना करने हार जाता हूँ और बाकी पिछड़ देखा जाबो हबो बाबली ब्यूटीफुल तुमी जदी मना कइसा মই নেখাও মোৰ কাৰণে তুমি যি ভাল দেখা তাকে বনাই দিয়া মোৰ মানুহজন এতিয়া পুলিচ হৈ যাব এগাল দৰমহা পাব মোক আনি দিব মই পুৰা দুই হাতেৰে মন খুলি খৰচ কৰিম ইয়াহু তেতিয়াহ'লে আজি আমাৰে ভোজ হ'ল আৰু নিজনি কবই নোৱাৰে নাচিবগি বাবলি পাহৰিয়ে গৈছিলো গোবৰ উঠা বোলো দৌৰিবলৈ যাব লাগে কিনো অলপ শুবলৈ দিয়া না চোৱা নাই গোটেইখন আন্ধাৰ হৈ আছে বাহিৰত তুমি আন্ধাৰ হৈ আছে বুলি ক'লেই নহ'ব নহয় 5টা বাজিলে জানানে 5টা বজাতো আজিকালি এনেকুৱাই হৈ থাকে তুমি ওলাই মেলি ব্ৰাছ কৰি জোতা পিন্ধা মানে পোহৰ হ'ব আৰু টাইম ৱেষ্ট কৰিব নালাগে একদম উঠা আৰু দৌৰি আহাগে 5 পাকমান স্কুলৰ ফিল্ডত গৈ যোৱা উঠা এই নিমাখিত পানী ওপৰত ইমান অত্যাচাৰ নকৰিব না তোমাক মই একদম প্ৰণাম কৰিছোঁ চৰণত ধৰি আৰু অকণমান শুবলৈ দিয়াচোন পোহৰ হ'বলৈতো দিয়া আন্ধাৰখনত মোৰ ভয় লাগে এইবিলাক কি তাৰমানে উঠিবলৈ কৈছোঁ উঠিবা নেকি ইমান ঠাণ্ডা লাগিছে পাই প্লিজ আজি কাইলৈ শুবলৈ দিয়া না কাইলৈ পৰা যাম চোৱাচোন বাহিৰত আন্ধাৰ হৈ আছে খিকিয়েদি চোৱা তুমি কেইদিনমানহে কষ্ট হ'ব কেলে নুবুজা বাৰু এবাৰকে ভালকে ক'লে কি বুজি নোপোৱা এতিয়া মই অলপ শুই লওঁ ই যে ইমান দেৰি পোৱাহি নাই ক'ৰবাত ৰাস্তাতে শুই থকা নাইতো নে দৌৰি আছে আকৌ আহিলা যেনে তেনে পাইছোহি মুখত কি হ'ল তোমাৰ পৰিলো দৌৰি আছিলো ইমবেলেঞ্চ হৈ পেলাই ঢেপুচকে পৰিলো গালখন দি পেলাই ইমানো হেৰি নে বাৰু তুমি দৌৰি থাকোঁতে পৰিলে কেনেকৈ হ'ব ভৰিত জোৰ নাই নি কি কথা কোৱা এই কত বছৰৰ মূৰত দৌৰিছো পৰি গ'লো তাতে আন্ধাৰ মুন্ধাৰ একো দেখাই নাপায় বেলেগ ল'ৰাবোৰ আহিছিল নাই আহিছিল কিন্তু মোতকে বহুত পাছত পোহৰ হলত তুমি মোক আন্ধাৰতে পঠিয়াই দিছা বাঘে খালেও খায় ঘুঙে খালেও খায় একো এটা নেদেখি এইফালে আন্ধাৰ ৰাতি হ'ব দিয়া আমাৰ ইয়াত বাঘ ঘুং নাই সেইবোৰ বাদ দিয়া কিবা এটা খাবলৈ দিয়া বেলেগ ভোক লাগিছে ভাগৰ লাগিছে কি খাইছা তাকে দিয়া কেক দিয়া এয়া আকৌ মই খাবলৈ লৈছোঁ তোমাক কিয় দিম তোমাৰ কাৰণে স্পেচিয়েল আইটেম বনাই থৈছোঁ মই যোৱা মুখ হাতকেইটা ধুই লোৱা মই নুধুম মুখ হাত মোক দিয়া মুঠতে আগত ধুই দিলা যে মই এইখিনি পাই এক কদমো যাব নোৱাৰো কিবা এটা নাখালে মোৰ একেবাৰে এনাৰ্জি খতম হৈ গ'ল জমাই দিয়া আৰু দেই এনেকে হ'লে কেনেকে পুলিচত চাকৰি কৰিবা বাৰু মোৰতো মন নাই তুমিহে জোৰ জবৰদস্তি কৰিছা এতিয়া ইমান আৰামত থকা মানুহ মই কেনেকে পাৰিম বাৰু ৰ'দত দৌৰা মেলা কৰি থাকিব মোৰ ভাবিয়ে ভয় লাগিছে তুমি অকলো চিন্তা নকৰা হৈছেগে মোৰ কথা
আৰে দেশৰ সেৱা কৰিবা, চুৰ ধৰিবা, ডকাইত ধৰিবা, কিমান ভাল কথা হ'ব। আমি গৌৰৱবোধ কৰিম, সন্মান পাবা, এৱাৰ্ড পাবা, তাৰপিছত প্ৰমোশ্যন পাবা, লাহেকে অচি হ'বা, কিমান ভাল হ'ব ভাবাচোন তুমি। মোৰ মগজে কাম কৰা নাই, মুঠতে কিবা এটা খাবলৈ লৈ আহা। আনিছো ৰবা, এইকেইটা নাখাবা আকৌ মোৰ ভাগৰ। নাখাও বাবলি বিউটিফুল, মোৰ উঠি যাবলৈ শক্তি নাই, ভৰিকেইটা বিষাইছে, কঁপনি ধৰি আছে। হে ভগৱান, ৰবা ৰবা। এইবোৰ কি আনিছা বে? জুচ আনিছো তোমাৰ কাৰণে। প্ৰথমে জুচেৰে আৰম্ভ কৰা দিনটো, তাৰপিছত বেলেগ বস্তু খাবা। কিহৰ জুচ বাৰু? মই কিন্তু বৰ ভাল দেখা নাই। কেৰেলাৰ জুচ হয়, খালে ষ্টেমিনা বাঢ়ে, পেটৰ সকলো বেমাৰ নাশ হ'ব, প্ৰেছাৰ আছে যদি কমিব, ডায়েবেটিছ নহয়, কলেষ্ট্ৰল কমিব, তুমি দৌৰিবলৈ শক্তি পাবা। মাৰিব খুজিছা নেকি? বচ্চে কি জান লেগা কিয়া? কেৰেলা জুচ খুৱাই ৰাতিপুৱাই খালী পেটত, পেটৰ নাৰী ডাল ডাল হ'ব। নমৰা, কেৰেলা জুচ খাই কেইটা মানুহ মৰা দেখিছা বাৰু? তুমি কেক খাবা, গাখীৰ চাহ খাবা, মোক কেৰেলা জুচ দিবা। এইবোৰ অন্যায় নচলিব দেই। আৰে তোমাৰ ভালৰ কাৰণেহে, তোমাৰ কেৰিয়াৰটোৰ কাৰণে, তোমাৰ স্বাস্থ্যটোৰ কাৰণে এইখিনি মই কৰিছো। আগতে মোক কাম কৰা দেখিছা, নকৰোৱে দেখোন। এতিয়া তোমাৰ কাৰণে মই স্পেচিয়েলি খানা বনাবলৈ লৈছো। প্লিজ তুমি স্পেচিয়েলি মোৰ কাৰণে একো নবনাবা, তোমালোকলে যি বনোৱা তাৰে অকণ অকণ দিবা প্ৰভু। হোৱাট ডু ইউ মিন? মই বেয়া খানা বনাও নেকি? বেয়া নবনোৱা, কিন্তু এইকেইদিন কি কি অদ্ভুত খোৱাবা ঠিক নাই, মই ভৱিষ্যত দেখি গৈছো। খবৰদাৰ, তুমি ঘৰৰ বাহিৰত একো খাব নোৱাৰা কিন্তু। ঘৰত এইবোৰ দিছো বুলি বাহিৰত গৈ গৈ চিংৰাই হেৰিয়ে মাৰি নিদিবাগে আকৌ কচৰিয়ে। পইচাই নাই মোৰ। সেইটো কাৰণেতো কৈছো, এইবিলাক খোৱা, ভালকে ট্ৰেইনিং কৰা, চাকৰিটো পালে পইচাই পইচা আহিব। কোৱা। তুমি এইখিনিতে বহি চাই থাকিবা নেকি? চাই থাকিম, তুমিতো নহলে পেলাই দিবা। নহব, তুমি মোৰ সন্মুখত কেক আৰু চাহ খাই থাকিলে মই কেনেকে খাম বাৰু? আঁতৰি দিয়া, সেইকেইটা থৈ আহেগে যোৱা। নথওঁ, তুমি আগত খাই লোৱা। মই কেনেকে খাম বাৰু? তুমি কেক সন্মুখত থৈ দিছা। বাহানা নকৰিবা, খোৱা বুলিছো খোৱা। হে ঈশ্বৰ, দেখিলা কেনেকুৱা পইচা লোভ। মোৰ কেৰিয়াৰটো, মোৰ স্বাস্থ্যটোৰ কাৰণে লোভ নহয় নহয়। টকা পাম আকৌ চাকৰি পালে, টকাই দি এনজয় কৰিব, সেই দেখি মোক এইবিলাক কৰি আছে। কোনে জানো বুদ্ধিটো দিলে, লগ পালে ঢাকি টিকি ভুকুৱাই দিলোহেঁতেন। হেৰি নহয়, কি? তোমাক কোনে ক'লে পুলিচৰ পোষ্ট ওলাইছে বুলি? মোক দিয়াবলৈ তোমাক কোনে ক'লে? চেপেটা দোকানলৈ মেগী আনিবলৈ গৈছিলো। চেপেটা দোকানীয়ে পুতেকক বুজাই থাকোঁতে শুনিলোগে। তাৰপৰা চেপেটা পুতেকেও ক'লে বোলে দি দিবলৈ কওক বোলে ভিনদক বোলে, এচাই দিবলৈ কওক। মই বোলো BA কমপ্লিট নহ'ল নহয়। বুজিলো একো দিমগে নহয়। কি ভুৰভুৰাই আছা? মন্ত্ৰ মাৰিব নালাগে, জুচ খোৱা। এটা কথা কিন্তু, তুমি যে মোক এতিয়া তিতা কেৰেলা জুচ খুৱাই আছা হয়, পিছত মোৰ মুখৰ পৰা তিতা মাত ওলালে নকবা আকৌ বাবলি বিউটিফুল। হেই বাহানা বনাই নাথাকিবা এতিয়া, কেনেবাকে সময়টো যোৱাই দিওঁ বুলি। হে, আৰু তুমি কি এনেকে শ্ল'লি বাহিৰৰ ফালে গৈ আছা যে? দৰ্জা বাহিৰ হৈ গৈছা যে, ভিতৰলৈ আহা। অ' মাই গড, এইজনীৰ পৰা বাচিব নোৱাৰি। ৰাইজ আপোনালোকেই কওকচোন বাৰু, কেনেকৈ বাচো মই? সেই ৰাতিপুৱাই খালী পেটত তিতা কেৰেলা জুচ খাব পাৰিম নি বাৰু? কেনেকে বাচো, উপায় এটা দিয়ক। আৰু এই মূৰত মাল নাই হ'বলা, তিতা কেৰেলা জুচ ৰাতিপুৱাই খাব নালাগে বুলি জানে নে নাজানে বা আপোনালোকেই বুজক। ৰক্ষা কৰক মোক আপোনালোকে।